ঘৰত জিঅ' নেট নেপায় জানেনে সেইবাবে সন্ধ্যা সময়ত বাটত গৈ কথা পাতি আছিলোঁ দিন বেয়া আছিল নেকি আন্ধাৰতে মেকুৰী এটাক গছকি দিলোঁ আৰু লগে লগে মেকুৰীটোৱে মোক কামুৰি দিলে আৰম্ভ হ'ল এটা নতুন সমস্যা সময় নষ্ট নকৰি লগে লগে আহি কাপোৰ ধোৱা চাবোনেৰে কামোৰা জেগাখিনি ধুবলৈ চেষ্টা কৰিলোঁ আৰু আপোনালোককো জনাওঁ যে কুকুৰ আৰু মেকুৰীয়ে কামুৰিলে এনেকৈ ঢেলা চাবোনেৰে ঘঁহি ঘঁহি তেজটো উলিয়াই দিব লাগে যাতে বিষাক্ত তেজটো শৰীৰৰ ভিতৰলৈ প্ৰৱেশ কৰিব নোৱাৰে পাৰিলে পুৰণা দাঁত ঘঁহা ব্ৰাছ এডাল লৈ হেঁচি হেঁচি যিমান পাৰে সহ্য কৰিব পৰালৈকে ঘঁহি ঘঁহি বিষাক্ত তেজটো উলিয়াই দিব লাগে তাৰ পাছত কপাহী কাপোৰেৰে মুচি কামোৰা জেগাখিনি ডেটল লগাই দিব লাগে এনে কৰিলে আপোনাৰ 10% মান বীজাণুমুক্ত হ'ব যিহেতু 24 ঘণ্টাৰ ভিতৰত বেজি ল'ব লাগে সেইকাৰণে ৰাতিটো যেনে তেনে কটাই ৰাতিপুৱাই গৈ ওলালোগৈ নগাঁও চিভিল এয়া হ'ল নগাঁৱৰ মাজমজিয়াত অৱস্থিত ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয় সময় নষ্ট নকৰি চিভিলৰ ভিতৰলৈ সোমাই গ'লোঁ দেওবাৰ হোৱাৰ বাবে মানুহৰ সমাগম কম হৈ আছিল সেইবাবে বেছি অসুবিধা নহ'ল কাউণ্টাৰত মোৰ নাম ফোন নম্বৰ আৰু 10 টকা জমা দিলোঁ লগে লগে মোক এখন কাগজ দিলে আৰু ডাক্তৰক দেখুৱাবলৈ লাইন পাতিলোঁ লাইনটোত থকা দুই এজনক সুধি গম পালোঁ যে প্ৰায়খিনিয়ে কুকুৰে কামোৰা বা মেকুৰীয়ে কামোৰা মেকুৰীয়ে আচোৰা এনেধৰণৰ ব্যক্তিয়ে লাইন পাতি আছে একে উদ্দেশ্যৰে অহা দুজনমান লগৰীয়াক পাই মনত অলপ সাহস বাঢ়িল মেকুৰীয়ে কামোৰাৰ পাছত মই কি কাম ঘৰত কৰিলোঁ সেই সকলোখিনি মই ডাক্তৰক বুজাই ক'লোঁ ডক্তৰে প্ৰশংসা কৰিলে মনটো কিবা এটা ভালো লাগিল বেজিলে খুব ভয় লাগে তথাপি উপায় নাই ল'বতো লাগিবই নাৰ্ছজনীয়ে প্ৰথমতে মোক এটা টিটি দিলে তাৰ পাছত এটা বেজিকে দুভাগ কৰি দুইটা বাহুতে দিলে আজিয়ে 3 বাৰ খুচিলে আৰু 3টা বেজি ল'বলৈ আছেই জানেনে দুই এজনে কৈ থকা শুনিলোঁ কুকুৰ বা মেকুৰীয়ে কামোৰাৰ পাছত উৰহি মাটি দালি এনেকুৱা ধৰণৰ বিজলুৱা বস্তু খাব নোৱাৰি কথাষাৰ শুনি বৰ দুখ লাগিল মাটি দালি মোৰ খুব প্ৰিয় আছিল কথাষাৰ শুনি মোৰ যে কানুহে লাগিছে উৰহি গছৰ তলদিও যাব নোৱাৰিম বোলে কিবা বোলে পুৰণা বেমাৰ হয় বন্ধুসকল যদি আপোনালোককো কেতিয়াবা কুকুৰ মেকুৰীয়ে কামোৰে তেতিয়াহ'লে ধেমালি বুলি নাভাবিব ঘৰৰ কাষতে থকা চিভিললৈ যাওক আৰু সম্পূৰ্ণ বিনামূলীয়াকৈ আপুনিও বেজি লওক কুকুৰ মেকুৰীকে মানুহে কামুৰিলেও বেজি ল'ব লাগে গতিকে ধেমালিতে কথাবোৰ উৰুৱাই নিদিব বেজি নোলোৱাৰ বাবে কুকুৰে কামোৰা মানুহ কি ভয়ংকৰভাৱে মৃত্যু হ'ব পাৰে মই নিজেই দেখিছোঁ গতিকে বন্ধুসকল কথাবিলাক ধেমালিকে নল'ব যদি আপোনাৰ কুকুৰ মেকুৰীয়ে কামুৰিছে তেতিয়াহ'লে 24 ঘণ্টাৰ ভিতৰত কাষৰ হস্পিটাললৈ যাওক চিভিললৈ যাওক আৰু আপোনালোকেও বেজি লওক কথাখিনি ভালকৈ জানিবলৈ বেজি লোৱাৰ পাছত মই জইণ্ট ডাইৰেক্টৰ ছাৰক লগ কৰিলোঁ ছাৰে মোক বুজাই দিলে যে ডাক্তৰে দিয়া ডেট মতে সময়ত যদি আটাইকেইটা বেজি লোৱা হৈ থাকে তেতিয়াহ'লে জলাতংক ৰোগত ভোগাৰ কোনো আশংকা নাথাকে যদি আটাইকেইটা বেজি লোৱা হৈ থাকে তেতিয়াহ'লে মাটি দালি কি উৰহিও খাব পাৰিব আশা ৰাখিছোঁ ভিডিঅ'টিৰ পৰা আপোনালোকৰ উপকৃত হ'ব এনেধৰণৰ ভিডিঅ' পাই থাকিবলৈ চেনেলটো এতিয়াই ছাবস্ক্ৰাইব কৰি ৰাখক আশীৰ্বাদ কৰিব মই যাতে সোনকালে সুস্থ হওঁ আজিলৈ বাই বাই